প্ৰথম কুৱেশ্যনটো মন কৰক কি কৈছে ইয়াত কৈছে যে ইন হুইচ মিডিয়াম ডাজ সাউণ্ড ট্ৰেভেল এট মেক্সিমাম স্পীড ঠিক আছে মেক্সিমাম স্পীড অফ সাউণ্ড ক'ত হয় ভুল নকৰিব চলিড সেইকাৰণে দুটা কুৱেশ্যন মই একেলগে আনিছোঁ যাতে আপোনালোকৰ কনফিউজন নহয় ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং মিডিয়াম ইজ দ্য স্পীড অফ লাইট মেক্সিমাম স্পীড অফ লাইট ভেকুৱাম ঠিক আছে যদি সোধে যে স্পীড অফ সাউণ্ড মেক্সিমাম ক'ত চলিডত স্পীড অফ লাইট ক'ত ভেকুৱামত কিয় কেনেকৈ কনচেপ্ট বুজিব হ'লে আপোনালোকে লাইভ ক্লাছ জইন কৰিব লাগিব ইয়াত আমাৰ MCQ সিৰিজ তো যিমান পাৰোঁ MCQ কৰিবলৈ গৈ আছোঁ টোটেল 12টা ক্লাছ হ'ল 12টা চাবলৈ ট্ৰাই কৰিব ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন ইলেক্ট্ৰমেগনেটিক ৱেভ তলৰ কোনটো ইলেক্ট্ৰমেগনেটিক ৱেভ নহয় চকুৰ সন্মুখত আছে ৰেডিঅ' ইনফ্ৰাৰেড মাইক্ৰ'ৱেভ হয় গোটেইকেইটা আল্ট্ৰাছাউণ্ড নহয় আৰু ইয়াৰ ওপৰত আমি আগতে বহুখিনি কুৱেশ্যন কৰিছোঁ নেক্সট শ্লাইডতো কুৱেশ্যন কেইটামান আছে কেনেকুৱা কুৱেশ্যন কি আহিব পাৰে সেইবোৰ আপোনালোকে গম পাই যাব বাট মই আশা কৰোঁ যে আপোনালোকৰ বেছিক নলেজ ইয়াত আছে আদাৰৱাইজ লাইভ ক্লাছ সন্ধিয়া জইন কৰিব তাত আমি যিমান পাৰোঁ ক'বলৈ ট্ৰাই কৰিম ইয়াত কৈছে যে গেলভেনোমিটাৰ ইজ ইউজড ফৰ মেজাৰিং গেলভেনোমিটাৰ কিহৰ কাৰণে ইউজ কৰা হয় ডাইৰেকশ্যন অফ কাৰেণ্ট মনত ৰাখিব ঠিক আছে গেলভেনোমিটাৰ আৰু ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ফিজিকেল কোৱান্টিটি মেজাৰ দ্য ৰেট অফ ৱৰ্ক পাৱাৰ ঠিক আছে আমি কেতিয়াবা জানো দোকানত ইমান হৰ্চ পাৱাৰ মটৰ এটা দিয়ক তো ৰেট অফ ৱৰ্ক যেতিয়া সুধিব কিহেৰে কোনটো কোৱান্টিটিৰে মেজাৰ কৰা হয় পাৱাৰ ঠিক আছে অ'কে কেইটামান চাই থৈ দিব ইয়াতে আপোনাৰ পেৰামিটাৰ আৰু মেজাৰিং ইউনিট এইটো মেজাৰিং ইউনিট হয় হা ৰিলেশ্যনশ্বিপটো নালাগে এইটো দৰকাৰ নাই ভল্টেজ মেজাৰিং ইউনিট আমি কিহেৰে ইউজ কৰোঁ ভল্ট হয়নে ভল্ট চিম্বলটো চাই থৈ দিব ভি বা ই দেন কাৰেণ্ট এম্পেয়াৰ আই ৰেজিষ্টেঞ্চ এইটো ইম্পৰ্টেণ্ট হয় ওম ঠিক আছে ওম জানে দেন কণ্ডাক্টেঞ্চ মহো ৰেজিষ্টেঞ্চৰ উল্টা ঠিক আছে এইটো চাওক হোমটো উল্টাই দিব গতিকে এই দুটা বেছি ইম্পৰ্টেণ্ট হয় ৰেজিষ্টেঞ্চ এণ্ড কণ্ডাক্টেঞ্চ তাৰ মেজাৰিং ইউনিট কেইটা চাই থৈ দিব এনেকৈ ইউনিটটো লিখি দিব সুধিব যে এইটো কিহৰ মেজাৰিং ইউনিট হয় ঠিক আছে তো খেলি মেলি লাগিলে এই দুটাৰ ভিতৰত লাগিব ভালদৰে চাই থৈ দিব তেনেকৈ পাৱাৰ মেজাৰিং কিহৰ কৰোঁ ৱাটত হয়নে নাই ইণ্ডাকটেঞ্চ হেনৰি আৰু কেপাচিটেঞ্চ ফেৰাট এইটো চাই থৈ দিব পাৰে এই তিনিটা ইম্পৰ্টেণ্ট হয় মই ভাবোঁ যে ইয়াৰ পৰা এটা কুৱেশ্যন যদি উঠাই দিয়ে আপোনালোকৰ ভুল নহয় নাও নেক্সট কুৱেশ্যন যদি আমি চোৱাৰ আগত আৰু কেইটামান চাই থওক এইকেইটা বেৰমিটাৰ দি কি জোখা হয় এটমস্ফেৰিক প্ৰেছাৰ হয় নাই এনিমোমিটাৰ দি কি জোখা হয় উইণ্ড স্পীড বতাহৰ গতি দেন থাৰ্মোমিটাৰ হাইগ্ৰমিটাৰ হিউমিডিটি লিখা আছে ধুনীয়াকৈ চাওক আৰু এইখিনিতো আগৰ ক্লাছখিনিত যদি চাই ইয়াৰ ওপৰত আমি বহুখিনি কিমানটা কি আছে চোৱা হৈ আছে গতিকে আপোনালোকে ইয়াতে যাব প্লেলিষ্টটোত যাওক একেখিনি বস্তু ৰিপিট কৰাতকৈ এবাৰ চাব পাৰিব এইটো সৰু ক্লাছত আমি কবিতাই গাইছিলোঁ ন ৰঙৰ ওপৰত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কালাৰ ক্ৰিয়েটেড বাই কম্বাইনিং টু প্ৰাইমেৰী কালাৰ্ছ চাওক আমাৰ মেইনলি যদি চাই তিনিটা প্ৰাইমেৰী কালাৰ আছে কি ৰেড ব্লু এণ্ড য়েল্লো আমাক নট কৈছে ব্লু দে আৰ প্ৰাইমেৰী কালাৰ তো বাকী কালাৰবোৰ যদি চাই বিভিন্ন কালাৰৰ সংমিশ্ৰণ এইটো কালাৰ এইটো মিলি এইটো হয় এইটো মিলি হয় অমুকটো মিলি অমুক হয় কবিতাটো মনত পেলাব ঠিক আছে নাও ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং কোৱান্টিটি ডাজ নট চেঞ্জ ইভেন আফটাৰ চেঞ্জিং প্লেচ কি চেঞ্জ নহয় এইটোতো কমন কুৱেশ্যন হয় মাছ হয় নাই আপুনি মাছ ইয়াতে থাকক চন্দ্ৰতে যাওক ক'ৰবাত যাওক চেঞ্জ নহয় বাট ৱেইট কি হ'ব ৱেইট চেঞ্জ হ'ব ৱেইট যদি আপুনি পৃথিৱীত যায় পৃথিৱীত বেলেগ হ'ব চন্দ্ৰত কি হ'ব এটা বস্তুৰ ৱেইট কমি যাব কিমান কমি 1/16 নে 1/6 কি আছিলে তাৰপিছত যদি চাই 1/8 গ্ৰেভিটি পৃথিৱীত বেলেগ চন্দ্ৰত বেলেগ ফ্ৰিকশ্যন ৰাফ ছাৰ্ফেচত বেলেগ হ'ব স্মুথ ছাৰ্ফেচত বেলেগ হ'ব তো মাছ যদি চাই মাছ কি হ'ব ডাজন্ট চেঞ্জ হয়নে ইভেন আফটাৰ চেঞ্জিং প্লেচ অ'কে তাৰ পাছত ইম্পৰ্টেণ্ট নে কি কুৱেশ্যন এইটো নালাগে এতিয়া এইটো কৰিব পাৰে হোৱাট ইজ দ্য প্ৰচেছ অফ ছেপাৰেটিং হাইড্ৰজেন ফ্ৰম ৱাটাৰ কল কি কয় প্ৰচেছ ইলেক্ট্ৰলাইচিছ হ'ব নাও ইয়াত কৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ কমন চল্ট আৰে ছ'ডিয়াম ক্লৰাইড আমি বাৰে বাৰে কৈ থাকোঁ NaCl এনে কি হয় ছ'ডিয়াম চাই থৈ দিব সংকেত আজিৰ সন্ধিয়া ক্লাছত আমি চাইছিলোঁ হয়নে কোনকেইটাৰ কি হয় ফৰ্মুলা তাৰ পাছত নেক্সট যদি চাই তেনেহ'লে এটা কুৱেশ্যন চাওঁ কি কুৱেশ্যন হ'ব পাৰে আৰে কৰা হৈ আছে বাৰু যি নহওক বুজি লওক যে হুইচ অফ দ্য ফলোয়িং মেটেল ইজ ইউজ
ইন solar panelot silicon, okay, আৰু which non metal is a liquid at room temperature bromine. চাওক এটা কথা মন কৰিব, at room temperature যদি চাই maximum মানে all non metal are আমি solid আৰু gaseous ফৰ্মত পাওঁ, ঠিক আছে। মেটেল নন মেটেল আমি চাপ্টাৰটো চাই ল'ব, 11 নম্বৰ নে 10 নম্বৰ ক্লাছত আছিলে। দেন ব্ৰমিন এটা এনেকুৱা কি হয়, মানে নন মেটেল হয় যি ৰুম টেম্পাৰেচাৰত লিকুইড হয়। গতিকে এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট, আপোনালোকে নোট কৰি থ'ব পাৰে। তাৰ পাছত এইটো হ'ল, ক'ত যাওঁ, অ'কে, ইফ এ সলিউশ্যন চেঞ্জেছ দ্য কালাৰ অফ ব্লু লিটমাছ পেপাৰ টু ৰেড, এইটো মই হেৰিত দিছিলোঁ ন, মক টেষ্টত দিছিলোঁ। what will be the pH of the solution? 14, more than 7, 7 less than 7, এইটো ইজি, চবেই পাৰিব, সকলোৱে পাৰিব, ইয়াত কোনো সমস্যা নাই। কিন্তু তাৰ আগতে মই কওঁ, যদি আপোনালোকে DME-ৰ পৰীক্ষা দি আছে তেনেহ'লে মক টেষ্টৰ কাৰণে আপোনালোকে ল'ব পাৰে, আৰু যদি এই নোটছখিনি ল'ব বিচাৰে কম সময়ত 2 দিনত বা 3 দিনত ভালদৰে ৰিভাইজ কৰিব পাৰিব, পঢ়িব পাৰিব, যাৰ সময় কম আছে তেওঁলোকৰ কাৰণে বেষ্ট হয়। 239 ৰুপিছত পাব। লগতে এইটো যদি লয় তেনেহ'লে মক টেষ্টখিনিও আপোনাক লগে লগে দি দিয়া হ'ব। আদাৰৱাইজ মক টেষ্টটো ল'ব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। আৰু যদি আমাৰ প্লে লিষ্টবোৰ ভালদৰে চাই গৈছে তেনেহ'লে ফ'ল' কৰি যাওক, আমি যিমান পাৰোঁ শেষ কৰিবলৈ ট্ৰাই কৰিম। আৰু যোৱাকালিৰ ক্লাছত আমি যিমানখিনি কুৱেশ্যন কৰিছোঁ তাৰ ওপৰত এটা মই টেষ্ট ল'বলৈ ট্ৰাই কৰিম আপোনালোকৰ মাজত, ঠিক আছে। নাও আমি কোনটো চাই আছিলোঁ, য়েছ, আপোনালোকে জানে যে এচিডে কি কৰে, ব্লু লিটমাছ ৰঙা কৰে, আৰু বেছে কি কৰে, ৰেড লিটমাছ নীলা কৰে। আমাক কুৱেশ্যনটোত কি কৈছিলে যে এটা সাবষ্টেন্স সলিউশ্যন চেঞ্জেছ দ্য কালাৰ অফ ব্লু লিটমাছ টু ৰেড, মানে কি এচিড, কিন্তু 714 এইবোৰ ক'ৰ পৰা আহিলে চাওক, pH স্কেল হয়নে, য'ত মাৰ্কিং ক'ৰ পৰা থাকে 0ৰ পৰা 14লৈকে, সেইটো আপোনালোকে জানিব লাগিব। কেতিয়াবা সুধিব পাৰে যে pH স্কেলত ক'ৰ পৰা কিমানৰ পৰা কিমান ধৰণৰ মাৰ্কিং থাকে, 0ৰ পৰা 7। যদি এটা সলিউশ্যন নিউট্ৰেল তেনেহ'লে তাৰ pH কিমান হ'ব, 7। 7তকৈ কমিলে আমি কি কওঁ, এচিডিক নেচাৰ ইনক্ৰিজিং, আৰু 7তকৈ বাঢ়ি গ'লে কি হয়, তাৰ বেচিক নেচাৰ ইনক্ৰিজিং। এইবোৰ সহজ বস্তু। গতিকে যিহেতু আমি ইয়াতে পালোঁ, চাওক মই কিন্তু স্পীডত গৈ আছোঁ যিহেতু MCQ চিৰিজ, ইয়াৰ বিষয়ে বুজিব মন থাকিলে মই এটা ভিডিঅ' এটা আপোনালোকক হেৰি কৰি দিম, এই সময়ত পঢ়োৱা এড কৰি দিম, তাতে চাই ল'ব পাৰিব। তো লেছ দেন 7 হ'ব, বিকজ আমি জানো এচিডে কি কৰে, ব্লু লিটমাছ পেপাৰ ৰেড কৰে। তো এচিড হোৱাৰ লগে লগে তাৰ pH ভেলু কিমান হ'ব, 7তকৈ কম হ'ব, ঠিক আছে। তো এনেকৈ কৰিব। ইয়াত কৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং টাইপছ অফ মেডিচিনছ ইজ ইউজড ফৰ ট্ৰিটিং ইনডাইজেশ্যন, কি ইউজ কৰোঁ আমি, এণ্টাচিড, ঠিক আছে। দেন এইকেইটামান চাইট হ'ব যে মিল্ক অফ মেগনেছিয়া, তাৰ pH টো চাইট হ'ব 10। দেন পিয়'ৰ ৱাটাৰ ব্লাড কিমান হয়, 7.4। অ'কে, ছ'ডিয়াম হাইড্ৰক্সাইড সলিউশ্যনৰ কিমান হয়, 14। তেনেকৈ আৰু কেইটামান আমি ক্লাছত কৈছিলোঁ যে আমাৰ দাঁতৰ ডিকে কিমানতকৈ কম হ'লে হয়, ঠিক আছে, সেইখিনি চাইট হ'ব। লগতে pH 5.6, সেইটো পঢ়িছিলোঁ ন, ৰেইন ৱাটাৰ যেতিয়া 5.6তকৈ কমি যায় pH, তেতিয়া কি, তাক আমি কি কওঁ, এচিড ৰেইন বুলি কওঁ। গতিকে এইখিনি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। ইয়াত কৈছে হোৱাট হেপেন্স এজ এ ৰিজাল্ট অফ ৰিয়েকশ্যন বিটুইন এন এচিড এণ্ড বেছ, দুটা হৈ গ'ল, এচিড আৰু বেছে ৰিয়েকশ্যন কৰিলে কি হয়, সল্ট এণ্ড ৱাটাৰ, মনত ৰাখিব, সল্ট এণ্ড ৱাটাৰ। যদি এচিড আৰু মেটেলে ৰিয়েকশ্যন কৰে কি আহিব, আমি সল্ট আৰু হাইড্ৰজেন। গতিকে সল্ট ৱাটাৰ, সল্ট এণ্ড হাইড্ৰজেন আগৰ ক্লাছটোত আপোনালোকৰ ক্লিয়াৰ হৈ যাব, এবাৰ চাই ল'ব, ঠিক আছে। এইটো কৰাই হৈ আছে, বাট এট হোৱাট টেম্পাৰেচাৰ ডাজ জিপছাম গেট কনভাৰ্টেড ইনটু প্লাষ্টাৰ অফ পেৰিছ, মনত ৰাখিব 373 কেলভিন। মই হোমৱৰ্ক দিছোঁ যে 373টো চেলচিয়াছ স্কেলত কনভাৰ্ট কৰক। লগতে ইম্পৰ্টেণ্ট কি হয়, প্লাষ্টাৰ অফ পেৰিছৰ যিটো কেমিকেল সংকেত, এইটো এবাৰ চাই থৈ দিব, CaSO4.12H2। এইটো বহুবাৰ সুধিছে যে তলৰ কোনটো প্লাষ্টাৰ অফ পেৰিছৰ সংকেত হয়, লগতে বা ফৰ্মুলা হয়। ইয়াতে যদি কয় যে এট হোৱাট টেম্পাৰেচাৰ ডাজ জিপছাম গেট কনভাৰ্টেড ইনটু প্লাষ্টাৰ অফ পেৰিছ, এইটো হ'ল জিপছাম। 373 কেলভিন পোৱাৰ লগে লগে কি হ'ল, প্লাষ্টাৰ অফ পেৰিছ এণ্ড ৱাটাৰ মলিকুল ওলাই গ'ল, ঠিক আছে। টেম্পাৰেচাৰ আৰু ইয়াৰ ফৰ্মুলাটো এই দুটা আপোনালোকে চাই থ'ব লাগিব। নাও নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এল'ট্ৰপ অফ কাৰ্বন, তলৰ কোনটো কাৰ্বনৰ এল'ট্ৰপ নহয়, কোনটো নহয়, কাৰ্বন ডাই অক্সাইড। বাকী যদি চাই গ্ৰেফাইট, ডায়মণ্ড, ফ্লুৰিন,
এই গোটেইকেইটা কাৰ্বনৰ এল'ট্ৰপ হয়। কাৰ্বনৰ এটমিক নাম্বাৰ কিমান 6 গতিকে আমি যদি চাওঁ প্ৰথম চেলটো আমি জানো ন কি কওঁ এইটো নিউক্লিয়াছ তাৰপিছত আমি কি পাওঁ কে চেল এল চেল এম চেল এন চেল হয় নাই এছ পি ডি নালাগে এইবোৰ যিটো আমি 10 লেভেলত পঢ়ি আছোঁ তো প্ৰথম কেইটা আহে দুটা ভৰ্তি হয় আঠটা হয় নে নহয় তো কাৰ্বনৰ যদি চাই আপুনি ভালদৰে যদি মন কৰে এইটো বেলেগৰ হয় এইটো মন নকৰিব কে চেলত দুটা সোমাল 6 তো পিছত কেইটা ভৰিব চাৰিটা ভৰিব গতিকে চাৰিটা সি ষ্টেবল হ'বৰ কাৰণে চাৰিটা লৈও ষ্টেবল কৰিব পাৰে চাৰিটা দিও ষ্টেবল কৰিব পাৰে গম পাইছে ন গতিকে এইবোৰ আমি লাহে লাহে গম পাই থাকিম অহাকালিলৈ আপোনালোকে লাইভত জইন হ'ব আমি হাইড্ৰ'কাৰ্বনছৰ বিষয়ে অলপমান চাবলৈ ট্ৰাই কৰিম ঠিক আছে বাট ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং নট এন এল'ট্ৰপ অফ কাৰ্বন দিছ ইজ কাৰ্বন ডাই অক্সাইড ইয়াৰ বহুতো ৰহস্য আছে গম পাব লাহে লাহে ঠিক আছে অ'কে এতিয়া বহুতে আহিব পাৰে যে এল'ট্ৰপ হয় কি হয়নে কুৱেশ্যন দিয়া আছে চব কুৱেশ্যন হিচাপে কৰক দ্য presence of an element in two or more from in which the physical properties are different but chemical properties are same কি কৈছে presence of an element in two or more forms এটা element two or more from থাকে যাৰ physical property বেলেগ হয় but chemical property same হয় তাক কি কোৱা হয় this is called allotropy ঠিক আছে তো কনফিউজন দূৰ হৈ গ'ল এইটো কৰা হৈ আছে বাট ভুল হ'ব পাৰে ইয়াত কি কৈছে which of the following allotropes of carbon is good conductor of electricity graphite ঠিক আছে এইকেইটাৰ ভিতৰত গ্ৰেফাইটটো good conductor of electricity হয় তাৰ পাছত পিৰিয়ডিক টেবুল আপোনালোকে বহুতে জানে যিসকলে নাজানে কেইটামান বস্তু মনত ৰাখিব গোটেইখিনি মনত ৰখাটো ভালেই কথা এইখিনি আমি কি কওঁ পিৰিয়ড এনেকৈ কি কওঁ গ্ৰুপ তো মানে এইকেইটা গ্ৰুপ হয় এইকেইটা আপোনাৰ পিৰিয়ড হয় বাট তাতকৈ বেছি ইম্পৰ্টেণ্ট কি হয় 17 18 এইটো মনত ৰাখিব এইকেইটা আপোনাৰ হেল'জেন ঠিক আছে কেতিয়াবা ক'ব যে তলৰ কোনটো হেল'জেন গ্ৰুপৰ এলিমেণ্ট নহয় ফ্লুৰিন ক্লোৰিন ব্ৰমিন আয়ডিন হয়নে এইকেইটা হেল'জেন গ্ৰুপ এইকেইটা হ'ল নবেল গেছ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন তো চাই থৈ দিব ইয়াৰ পৰা ফ্লুৰিন দিলে ক্লোৰিন দিলে ব্ৰমিন দিলে ইয়াতে আপোনাৰ নাইট্ৰজেন সোমাই দিলে ক'লে যে কোনটো তলৰ কোনটো হেল'জেন গ্ৰুপৰ নহয় গতিকে গোটেইখিনি মনত ৰখাটো ভাল কথা তথাপিও 17 আৰু 18 হেল'জেন আৰু নবেল গেছ এই দুটা আপোনালোকে চাব লাগিব ঠিক আছে অ'কে এনি প্ৰব্লেম ন' প্ৰব্লেম আকৌ মই কওঁ যে আপোনালোকক মই যিমান পাৰোঁ এইবোৰ কৰাবলৈ ট্ৰাই কৰিম যদি সময় হয়গৈ পৰীক্ষাৰ আগলৈকে আদাৰৱাইজ আপোনালোকে যিসকলে আমাৰ PDF বোৰ লৈছে তাতে যিবোৰ কুৱেশ্যন দিয়া আছে সেইবোৰ কৰিবলৈ ট্ৰাই কৰিব লগতে এইখিনিতো মই কৈ দিলোৱেই আগৰ ক্লাছবোৰত ভাল ভাল কুৱেশ্যন আমি কৰিছোঁ সেইবোৰ চাব আইৰ ওপৰত আমি ভাল ভাল বস্তু পঢ়িছোঁ বায়'লজিখিনিও আমি যিমান পাৰোঁ কৰি আছোঁ ঠিক আছে গতিকে আৰু যদি মই ভাবোঁ কিহৰ ওপৰত কুৱেশ্যন আনিব লাগিব এটা মোৰ ৰখি গ'ল যিখিনি ডিজিজ আছে বেমাৰখিনিৰ ওপৰত মই কেইটামান কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম লগতে যদি চাই কিডনি বা যিবোৰ আমাৰ হাওঁফাওঁ লিভাৰ ইয়াৰ ওপৰতো 2-4টা কুৱেশ্যন বনিব পাৰে মই সেইখিনি চাই আছোঁ সেইখিনিও খুব সম্ভৱ 25 তাৰিখৰ আগত বা 22 তাৰিখৰ আগত কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে বাকি এইটো জানেই যে ফিল্ট্ৰেশ্যন ইউনিট অফ হিউমেন কিডনি আৰ কল নেফ্ৰন আমি ইয়াৰ আগৰ ক্লাছত পঢ়িছিলোঁ তো কিডনিয়ে কি কাম কৰে হয়নে ব্লাড ফিল্ট্ৰেশ্যন কৰে কিডনি বেয়া হ'লে যেতিয়া ডেমেজ হয় আমি কি ইউজ কৰোঁ কি ডায়ালাইচিছ কেতিয়া কৰা হয় ডায়ালাইচিছ কিহৰ লগত জড়িত গতিকে বহু প্ৰকাৰে কুৱেশ্যনবোৰ সুধিব পাৰে সেইকাৰণে আপোনালোকে কনচেপ্ট ল'ব লাগিব আৰু ভালদৰে কুৱেশ্যনবোৰ কৰিব লাগিব তেতিয়াহ'লে মাৰ্কছ অলপো কাটা নাযায় আৰু পৰীক্ষাত আপোনালোকে টপ কৰিব পাৰিব গতিকে আজিৰ ক্লাছটো ইমানেই আছিল থেংক ইউ যিসকলে প্ৰথমৰ পৰাই ফ'ল' কৰি আছে মই ভাবোঁ তেওঁলোকৰ এবাৰ ৰিভিজন লাগিব আৰু আমি এটা দিনত মাৰাথন লৈ আহিম অ'কে থেংক ইউ